বাৰম্বাৰ প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত উচতনিমূলক মন্তব্য দিয়াৰ পিছত ৰাজ্যত কেতিয়াও সংঘটিত নোহোৱা ঘটনা যোৱা বহু বছৰ ধৰি আপোনালোকে কেতিয়াও হয়তো এনেকুৱা ঘটনা দেখা নাই যে সংবাদ মাধ্যমক এনেকৈ পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু যিসকল ভীৰু কাপুৰুষে সেই কাৰ্য সংঘটিত কৰিছে সেইসকলৰ প্ৰতি আমাৰ এটাই আহ্বান যে এনেকুৱা ভয় ভাবুকি দেখুৱাই কোনোবাই যদি ভাবিছে প্ৰতিদিন গোষ্ঠীৰ স্থিতিক সলাব পাৰিব প্ৰতিদিন গোষ্ঠীৰ কণ্ঠক ৰুধিব পাৰিব তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ইয়াতকৈ আৰু মই একো নকওঁ আজি দিনৰ ভাগত ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব এই ঘটনাক লৈ সৰব হৈছে আমি আসলতে কোনখন ৰাজ্যত বাস কৰিছো আৰু কোন দিশে ধাৱমান হৈছো গণতন্ত্ৰৰ অন্যতম এটা শক্তিশালী স্তম্ভ বুলি কোৱা হয় চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত হয় সংবাদ মাধ্যম আৰু সেই সংবাদ মাধ্যমকে যদি এনেকৈ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লয় স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত তেখেতৰ উচতনিমূলক সেই উদগনিমূলক বক্তব্যৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে এনেকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় ধ্বংস কৰিবৰ বাবে আগবাঢ়ি আহে ব্যক্তিগতভাৱে আমাকো সামাজিক মাধ্যম যোগেদি বিভিন্নজনে ভয় ভাবুকি দেখুৱাই আছে মাৰিম কাটিম কোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰ আহিলে কোট খাৰিব খুদাই নেৰিম জাতীয় বাক্য ৰাজহুৱাকৈ লিখিছে কিন্তু মই যিসকলৰ সেই বক্তব্য ব্যক্তিগতভাৱে আমাক আক্ৰমণ কৰি লিখিছে মই তেখেতসকলক কওঁ অতি বেছি আপোনালোকে কি কৰিব পাৰিব মোক মাৰি পেলাব পাৰিব তাতকৈ একো কৰিব নোৱাৰে অতি বেছি কি কৰিব হত্যা কৰিব পাৰিব কৰক বহুত সাংবাদিক ইয়াৰ আগত শ্বহীদ হৈছে ময়ো শ্বহীদ হ'ম মাৰিবহে মাৰক আপোনালোকে তাতকৈ কি কৰিব